हेलो ভিউয়ার্স আপোনালোক কেনে আছে মই আশা কৰিছো আপোনালোক ভালে আছে আপোনালোকক আৰু এটা নতুন ভিডিও লৈ স্বাগতম জনাইছো আপোনালোকৰ কাৰণে এটা ভাল খবৰ লৈ আহিছো ইউনিয়ন বেংক অফ ইণ্ডিয়া চাকৰি পদ মুকলি হৈছে 2691 টা এপ্ৰেন্টিছৰ পোষ্ট তো আহক বিশেষভাৱে চাওঁ Union Bank of India Recruitment 2025 Name of Post Apprentice Number of Post 2691 টা State Wise Vacancy Andhra Pradesh 549 টা Arunachal Pradesh ইয়াত এটা আসামত 12 টা বিহাৰত 20 টা चंडीगढ़ यात 11 टा छत्तीसगढ़ यात 13 टा गोवा यात 19 टा गुजरात 125 टा हरियाणा 33 टा हिमाचल प्रदेश 2 टा जम्मू एंड काश्मीर यात 4 टा झारखंड 17 टा कर्नाटक यात 305 टा केरला 118 टा मध्य प्रदेश 81 टा महाराष्ट्र 296 टा दिल्ली 69 टा उड़ीसा 53 टा पंजाब 48 टा राजस्थान 41 टा तमिलनाडु 122 टा तेलंगाना 360 टा उत्तराखंड यात 9 टा उत्तर प्रदेश 361 टा वेस्ट बेंगल 78 टा एखिनि আছিল स्टेट वाइज वैकेंसी एलिजिबिलिटी क्राइटेरिया ऑफ यूनियन बैंक ऑफ इंडिया रिकमेंड बयसर सीमा 20 বছৰৰ পৰা 28 বছৰ 1 ফেব্ৰুৱাৰী 2025 পৰা ক্যাটাগৰি ওয়াইজ বয়সৰ ৰেহাই আছে এসসি এসটি 5 বছৰ ওবিসি এমওবিসি ৰ কাৰণে 3 বছৰ পিডব্লিউবিডি ৰ কাৰণে 10 বছৰ এডুকেশন কোয়ালিফিকেশন শিক্ষিত বিশ্ববিদ্যালয় প্ৰতিষ্ঠানৰ পৰা স্নাতক ডিগ্ৰী থাকিব লাগিব প্ৰাৰ্থীসকলে 1 এপ্ৰিল 2021 তাৰিখে তাৰ পিছত তেওঁলোকৰ স্নাতকৰ বাবে উত্তীৰ্ণ প্ৰমাণপত্ৰ সম্পূৰ্ণ কৰিব লাগিব আৰু উত্তীৰ্ণ প্ৰমাণপত্ৰ থাকিব লাগিব আৰু এইটো এপ্লিকেশন কৰতে ফিস পে কৰিব লাগিব ক্যাটাগৰি ওয়াইজ জেনাৰেল ওবিসি ৰ কাৰণে 800 টকা লগতে জিএসটি এসসি এসটি মহিলাসকলৰ কাৰণে 600 টকা লগতে জিএসটি পিডব্লিউবিডি 400 টকা লগতে জিএসটি আৰু এইটো অনলাইন কৰা লিংক ভিডিও ডেসক্ৰিপচনত দি থম তাৰে পৰা গৈ আপোনালোকে অনলাইন কৰিব পাৰিব ইম্পৰ্টেন্ট ডেট অফ ইউনিয়ন বেংক অফ ইণ্ডিয়া আৰু এইটো অনলাইন ষ্টাৰ্ট হ'ব 19 ফেব্ৰুৱাৰী 2025 ৰ পৰা আৰু ইয়াৰ লাষ্ট ডেট 5 মাৰ্চ 2025 লৈ থাকিব মই আশা কৰিছো আপোনালোক নিশ্চয় বুজি পাইছে কিবা যদি বুজাত অসুবিধা হৈছে মোক কমেন্ট কৰিব নিশ্চয় আপোনাক সহায় কৰিম যদি ভিডিওটো চাই ভাল লাগিছে লাইক কৰিব বন্ধুবৰ্গৰ লগত শেয়াৰ কৰিব যাতে সকলোৱে গম পায় আৰু চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই ৰাখিব যাতে এনেকুৱা ধৰণৰ ভিডিও দিয়াৰ লগে লগে আপোনালোকে পায় তো আকৌ লগ পাম আৰু এটা নতুন ভিডিওত আজিৰ ভিডিও এইখিনিয়ে আছিল